আজান শংকৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী নাছৰিন চুলতানাৰ সাফল্য। মৈৰাবাৰী আগশাৰীৰ শিক্ষানুষ্ঠান আজান শংকৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী তথা পানবাৰী গাঁৱৰ ইনামুল হক আৰু জাহিদা বেগমৰ কন্যা নাছৰিন চুলতানাই আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ষ্টাৰ মাৰ্ক লাভ কৰি স্কুলখনৰ লগতে পানবাৰী অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে। নাছৰিন চুলতানাই অসমীয়াত ৮৬, ৰাজনীতি বিজ্ঞানত ৮৩, তৰ্ক আৰু দৰ্শনত ৮৭ লাভ কৰি তিনিটা বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়। নাছৰিন চুলতানাই ৮১% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে। ভৱিষ্যতে নাছৰিন চুলতানাই APSCত পঢ়াৰ মন মেলিছে। আজি ৪৮ নং বৰভেটি গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী বেনজিন বেগমে চুলতানাৰ বাসগৃহত উপস্থিত হৈ নাছৰিন চুলতানাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। নমস্কাৰ, মোৰ নাম মিছ নাছৰিন চুলতানা। মই শংকৰ আজান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা HS পাছ কৰিছোঁ। মোৰ পাৰ্চেণ্টেজ 81 হৈছে। ছাৰসকলৰ তত্বাৱধানত আৰু সিহঁতৰ সহায়ৰ দ্বাৰা মই 81% কৰিব পাৰিছোঁ আৰু আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ বিচাৰোঁ যাতে মই আগলৈ আগুৱাই যাব পাৰোঁ। তুমি আগত কি হবার সপোন আছে তোমাৰ? মই ভাবিছোঁ APSC ক্লিয়াৰ কৰিম আৰু অফিচাৰ হ'ম বুলি আশা কৰিছোঁ। নমস্কাৰ, আসসালামু আলাইকুম। মোৰ নাম মোহাম্মদ শাহজাহান। মই এজন শিক্ষক হওঁ। সৰু অৱস্থাত তাইক মই পঢ়াইছোঁ আৰু তাই যে ভৱিষ্যতে এজনী ভাল হ'ব, আগুৱাই যাব পাৰিব, তাৰ যিটো ফুলৰ কলিটোতে মানে হ'ব, তাতেই গম পোৱা গৈছে যে তাই ভৱিষ্যতে এজন ডাঙৰ মানুহ হ'ব পাৰিব। গতিকে আজি তাইৰ ৰিজাল্টত মই নথৈ আনন্দিত হৈছোঁ আৰু আশীৰ্বাদ কৰিছোঁ যাতে তাই নিজক আগুৱাই নিব পাৰে, দেশৰ সন্মান, সমাজৰ সন্মান চব যাতে কঢ়িয়াই নিব পাৰে, তাৰ কাৰণে তাইক মই আশীৰ্বাদ জনাইছোঁ। নমস্কাৰ, আসসালামু আলাইকুম। মোৰ সঁচাকৈ আজি বৰ আনন্দৰ দিন। আজিৰ দিনটোত মোৰ ছোৱালীয়ে ইমান ভাল ৰিজাল্ট কৰিব বুলি মই অৱশ্যে আগতে আশা কৰিছিলোঁ। আশা কৰা ধৰণে হৈছেগৈ আৰু তাৰ কাৰণে মই স্কুলৰ শিক্ষক প্ৰফেচাৰসকলক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগত আমাৰ গাঁৱৰ যিসকল ৰাইজৰ তত্বাৱধানত তেওঁলোক আহিছে, মাজে মাজে খা খবৰ লৈছে, তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগত আমাৰ নিউজ চেনেলে পাব্লিছ কৰিছে, বিশেষকৈ নিউজ চেনেলকো মোৰ তৰফৰ পৰা ধন্যবাদ, যাতে আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ ছোৱালী আগলৈ আগবাঢ়ি যাব পাৰে।